প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত যোগ এতিয়া বিশ্বৰ চুকে কোণে বিয়পি পৰিলে। যোগে মানুহৰ শৰীৰ নিৰোগী কৰাৰ উপৰিও মানসিক সন্তুলন বজাই তোলাত সহায় কৰে। মই ভাবোঁ যে আমাৰ অভিভাৱকসকলে অত্যন্ত কম বয়সতে আমাৰ ল'ৰা-ছোৱালী যোগ, ধ্যান আৰু প্ৰাণায়ামৰ লগত চিনাকি কৰি দিব লাগে। মানুহে নিজৰ উশাহ নিশাহ শ্বাস-প্ৰশ্বাসৰ ওপৰত যিমানেই নিয়ন্ত্ৰণ আনিব পাৰে, মানুহৰ জীৱন সিমানে নিৰোগী হয়। মই অসমৰ অভিভাৱক পিতৃ-মাতৃসকলক তেওঁলোকৰ সন্তানসকলক যাতে যোগৰ প্ৰতি, প্ৰাণায়ামৰ প্ৰতি, ধ্যানৰ প্ৰতি আগ্ৰহী কৰি তোলে তাৰ বাবে আহ্বান জনাওঁ। যোৱাকালি আপুনি ভাৰতীয় সেনাৰ কাৰ্যালয়ত তেনেকুৱা বিশেষ কথা নাই। আপোনালোকে জানে যে 4-4 ভাৰত চাইনা যিটো আমাৰ ফ্ৰণ্টিয়াৰ আছে তাতে তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে আৰু উত্তৰ পূৰ্বত থকা চীনৰ সীমান্তক সুৰক্ষিত কৰাৰ সমূহ দায়িত্ব তেওঁলোকে লয়। এটা সময়ত তেওঁলোকে অসমৰ এণ্টি ইনচাৰ্জেঞ্চি অপাৰেশ্যনতো জড়িত আছিল। বৰ্তমান আফস্পাছা উদ্ৰ হোৱাৰ পিছত 4 ক'ৰৰ আমাৰ আইন শৃংখলাৰ লগত সম্পৰ্ক কমি গৈছে। কিন্তু আমি যেতিয়াই তেজপুৰত আহোঁ, সামৰিক বাহিনীৰ জোৱানসকলক বা অফিচাৰসকলক আমি লগ কৰোঁ সৌজন্যমূলক, যাতে আমাৰ সম্পৰ্কটো ভালে থাকে। আৰু তেওঁলোকে আজিকালি কেইবাটাও নতুন কাম কৰে। মাৰাথান এটা পাতে, এটা নাও খেলৰ অনুষ্ঠান পাতে, বিভিন্ন কাম তেওঁলোকে কৰে, দুৰাণ কাপ পাতে। গতিকে তেওঁলোকৰ লগত আমি এটা ভাল সম্পৰ্ক বজাই ৰাখোঁ। 15 আগষ্টৰ আশে-পাশে, 15 আগষ্টৰ ঠিক আশে-পাশে জনীয়াটো 19 জনীয়াই হ'ব লাগিব সংবিধান মতে, তাতকৈতো আৰু বাঢ়িব নোৱাৰে। গতিকে ইয়াৰ ভিতৰতে আমাৰ এটা সমস্যা আছিলে, মানে পুলিচক আপোনালোকৰ কিবা ইনষ্ট্ৰাকশ্যন আছে, আমাৰ বাইক দিয়াত অসুবিধা হয় পুলিচৰ। মই সুধি দিছো বাৰু, মই নাজানো কথাটো, কিন্তু আমাৰ এডিশ্যনেল SP এজনক প্ৰেছৰ লগত কথা পাতিবৰ কাৰণে আমি দায়িত্ব দিছিলো। হয়তো এই যোৱা 3 মাহত অলপ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে গোটেইবোৰ অলপ বিশৃংখল হৈ গৈছিল। ইয়াক অলপ স্থিৰতালৈকে আনিব লাগিব, কেইটামান সময় হৈ যায়। কালি মই আৰ্মিৰ লগতহে কথা পাতিছিলো, তাত এয়াৰফৰ্চৰ মানুহ নাছিল। नमस्कार मुद्रा कर लो, दोनों हाथों को नमस्कार मुद्रा में रखिए। प्रार्थना बोली जाएगी। आपसे आग्रह है हमारे बाद प्रार्थना को दोहराएं। हमारे याद करो प्रार्थना আমি গাই যাম, সকলোৱে दोहराई যাব। ओम संगच्छध्वं संवदध्वं संवसध्वं संवदध्वं संवो मनसि जानता संवो मनसि जानता देवाभागं यथा पूर्वे देवभागं यथा पूर्वे संजनाना उपासते संजनाना उपासते संजनाना उपासते संजनाना उपासते। दोनों हथेलियों को आपस में रखिए। दुईখন हाथৰ তলুৱা মোহাৰি লওক। आंखों पर चेहरों पर लगाइए। चकु और मुखमंडলত दुईখন हाथ मोहारि लওক। धीरे से आंखें खुलाइए, चकु खुली लওক। योगाभ्यास का क्रम हम शुरू करेंगे शीतलीकरण के अभ्यास। আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। তেজপুৰত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেজপুৰৰ চাৰ্চফিল্ডত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে এই যোগ দিৱসৰ কাৰ্যসূচী। নিউজ ডেস্ক ৰিপৰ্ট, জয়দত্ত অসম।